নমস্কাৰ আজি হৈছে 23 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ শীঘ্ৰে আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব চৰকাৰৰ বিশেষ উপহাৰ আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ধন বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000 কোটি টকা বাছনিভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 কোটি টকা নিজৰ বেংক একাউণ্টত ইতিমধ্যে সম্পূৰ্ণ হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম আৰু 40 লাখ মহিলাই ইয়াৰ বাবে কৰিছিল আবেদন প্ৰথম পৰ্যায়ত 10,000 দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত 50,000 টকা শীঘ্ৰেই লাভ কৰিব লাখ লাখ মহিলাই আৰু এমাহৰ ভিতৰত সাৰ্ভে সম্পূৰ্ণ হোৱাৰ পিছতে লাভ কৰিব এই ধন আৰু ভাল কাম কৰিলে পুনৰ বৃদ্ধি পাব ধনৰ পৰিমাণ প্ৰথমে লাখপতি আৰু তাৰ পিছতেই মহালাখপতি হ'বলৈ মহিলাসকলক পৰামৰ্শ কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই সন্দৰ্ভত বৃহৎ ঘোষণা লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীসকললৈ ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে কেতিয়া লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা যে অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব প্ৰক্ৰিয়া বিহালীৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়াৰ শুভাৰম্ভণি আৰু মুখ্যমন্ত্ৰী অফিচিয়েল জন্মদিন 1 এপ্ৰিলত বিহালীবাসীলৈ উপহাৰ প্ৰদান কৰা হ'ব আৰু অহা 1 এপ্ৰিলত মেটমৰা উপহাৰ লৈ বিহালীলৈ যাব মুখ্যমন্ত্ৰীগৰাকী আৰু লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীসকললৈ ভাল খবৰ ইতিমধ্যে আহি পৰিছে যে কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ ধন ইয়াক লৈ কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা আৰু অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব প্ৰক্ৰিয়া বিহালীৰ পৰা শুভাৰম্ভ কৰা হ'ব এই প্ৰক্ৰিয়া